হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা মাছৰ মূৰ দি ৰন্ধা মগু দাইলৰ ৰেচিপি এটা লৈ আনিছোঁ, যিটো আমি মুড়িঘণ্ট বুলি কওঁ। আৰু এই মুড়িঘণ্ট বনাবলৈ বাবে মই প্ৰথমে ডাঙৰ মাছৰ মাথা, যিটো আমাৰ পিঠিয়া বাহু যি ধৰণৰ ৰৌ হ'লেও হ'ব, আৰু এইদৰে মই হালধি নিমখ সানি ভালদৰে মাছৰ মূৰকেইটা সানি লৈছোঁ। ভালদৰে একদম ইলুটো সিলুটো কৰি আগফাল পিছফাল ভালদৰে সানি ল'ব লাগিব। আৰু এই মাছৰ মাথা দিয়া মুড়িঘণ্ট বনাবৰ কাৰণে মই প্ৰথমে মগু দাইল শুকান কেৰাহীত অকণমান ভাজি ল'ম। আৰু খুব বেছি ৰঙা কৰিব নালাগে, অলপ লৰাই মেলি যাতে অকণমান গৰম হৈ থাকে তেনেদৰে আমি শুকানকৈ ভাজি ল'ব লাগিব, বেছি ৰঙা কৰি নেপেলাব। লগতে আমি দালিত তেজপাত এখিলাও দি দিছোঁ। আপোনালোকে এতিয়া নিদি পিছত আপোনালোকে তেল মাৰোঁতেও দিব পাৰে, কিন্তু এইদৰে দিলে মানে দাইলখিনি বৰ ধুনীয়া গোন্ধ এটা ওলায়। আৰু এইদৰে আমি কিছু সময় লৰাই মগু দাইলখিনি এইদৰে ভাজি ল'ম। আৰু এইদৰে ভজা হোৱাৰ পিছত আমি ইয়াক ঠাণ্ডা হোৱাৰ পিছত অইন এটা পাত্ৰত নমাই ল'ম। আৰু মগু দাইলখিনি আমি ঠাণ্ডা হ'বলৈ দি কিছু সময়ৰ পাছত অকণমান ধুই ল'ম। আৰু এইদৰে কেৰাহীৰ পৰা নমোৱাৰ পাছত আমি দাইলখিনি অকণমান পানী দি অলপ মোহাৰি মেলি ধুই ল'ম। বৰ বেছিকৈ খচি ধুব নালাগে, তেতিয়া নহ'লে ভজাৰ গোন্ধটো নাইকিয়া হৈ যাব। আমি জাষ্ট এনেই অকণমান পানীৰে ধুই তাৰ ওপৰৰ পানীখিনি পেলাই দিম। এতিয়া আমি দাইলখিনি ধুই লোৱাৰ পাছত কেৰাহীত আন্দাজমতে পানী দি ভালদৰে সিজাই ল'ম। আৰু দাইলখিনি সিজিবলৈ দিয়াৰ পাছত ওপৰত উঠি থকা ফেনখিনি আমি কাঢ়ি পেলাব লাগিব। আৰু আমি এতিয়া দাইলৰ ফেনখিনি কঢ়াৰ পাছত আমি এতিয়া আন্দাজমতে ইয়াত হালধি নিমখ দিব লাগিব। আৰু এইদৰে হালধি নিমখ দিয়াৰ পিছত আমি এতিয়া দাইলখিনি লাহে লাহে সিজিবলৈ দিম। আৰু এয়া বৰ্তমান মোৰ দাইল সিজি উঠিছে। আৰু এতিয়া আমি অইন এখন কেৰাহী পাতি তেল দি তাত আমি প্ৰথমে মাছৰ মাথাকেইটা ফ্ৰাই কৰি ল'ম। আৰু এতিয়া আমি সেইখিনি তেলতে গোটা জিৰা, কুটি লোৱা নহৰু, কুটি লোৱা আদা আৰু কুটি লোৱা পিঁয়াজ, আমি মিহি মিহিকৈ কুটি লোৱা পিঁয়াজ তেলখিনিতে দি দিম। আৰু শুকান জলকীয়া দুটামানো দি ইয়াক ভালদৰে ভাজি ল'ম। আৰু এতিয়া আমি ইয়াত গুড়ি মছলাসমূহ দিম। ইয়াত 2 চামুচ ধনিয়া, মই আন্দাজমতে দিছোঁ বাৰু, ধনিয়া গুড়ি, তাৰপিছত হালধি 1 চামুচ, আৰু গোটেইখিনি আমি এতিয়া মিলাই তেলতে গোটেইখিনি ভাজি ল'ম। আৰু লগতে এটা কুটি লোৱা বিলাহী তেলতে দি আমি গোটেই মছলা আৰু বিলাহী সামগ্ৰী একেলগে মিহলাই ভাজি ল'ম। বিলাহীখিনি গলি যোৱাকৈ আমি তেলতে ভালদৰে ভাজি ল'ব লাগিব। আৰু আমি সেই তেলতে ফ্ৰাই কৰি থোৱা মাছৰ মাথাকেইটাও ভাজি ল'ম। ভাজি লোৱাৰ পাছত ইয়াক ভালদৰে আমি তেলত
মিহলাই তল ওপৰ কৰি ভাজি ল'ব লাগিব। আৰু এইকেইটা ভাজি লোৱাৰ পিছত আমি ইয়াত বইল কৰি থোৱা মগু দাইলখিনিও তেলতে দি দিম। আৰু এইদৰে দাইলখিনি কিছু সময় উতলোৱাৰ পাছত আমি এতিয়া ইয়াত চাহ চামুচেৰে এচামুচ নহয়, অকণমান গৰম মছলা দিব লাগিব। বৰ বেছিকৈ গৰম মছলা দিলেও যিটো আমাৰ মগু দাইলৰ গোন্ধ সেইটো নাইকিয়া হৈ যাব, সেইকাৰণে আপোনালোকে কম আন্দাজমতে দিব। আৰু লগতে অলপ সময়ৰ পাছত আমি ইয়াত এচামুচ গৰু ঘিউ দাইলখিনিতে দি দিম। তেতিয়া গৰু ঘিউ দিলে ই খাবলৈ বৰ সোৱাদ হয়। আৰু দেখিছেনে, মোৰ এয়া মাছৰ মাথা দিয়া মগু দাইলখিনি কি ধুনীয়া হৈছে, ৰংটো কেনেকুৱা লোভনীয় হৈছে। আপোনালোকে কেনে দেখিছে বাৰু? আৰু মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু ভাল পাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।